Hello everyone, welcome back to my channel. So আমি আজি আহিছো চন্দ্ৰপুৰত আৰু এইখিনি জায়গা হ'ল খামৰেঙা. So আপোনালোকক দেখাই আছো ইয়াতে কিমান ধুনীয়া মানে নেচাৰ পৰিৱেশটো. So বলক ভিডিঅ'টো আৰম্ভ কৰো. আমাৰ বাবু কল খাই আছে কল. ৰাইজ বহাগ বুলি ক'লে এটা বেলেগ ধৰণৰ ফিলিংছ আৰু ইয়াত আহি সেই বস্তুটো মই বেছিকৈ ফিল কৰিছোঁ কাৰণ ইমান ধুনীয়া পৰিৱেশ হৈ আছে এতিয়া যিহেতু এতিয়া বহাগ সেইকাৰণে চাগে বহুত বেছি ধুনীয়া পৰিৱেশ হৈ আছে যদি টাইম পাই আহিব ইয়াত তো আজি আমি ইয়াতে আহিছোঁ খাব আৰু মানে পুৰা লোকেল খানা আৰু চ' ইয়াৰে খানাটো দেখাব লগ আপোনালোকে মোৰ খোৱা ভিডিঅ' চাই বহুত ভাল পায় মানে ক'ত ক'ত যাওঁ চ' দেখাবলৈ যিহেতু আমি দুপৰীয়া আহিছোঁ তো সেইকাৰণে ইয়াত আহিলোঁ খামৰেঙা ইক' ৰিজৰ্টত ইয়াত মানে ঘৰুৱা একদম পুৰা ধুনীয়া খানা পায় আপোনালোকে ভিডিঅ'টো চালে গম পাব পিছত দেখাম বাৰু খোৱাখিনি বাট ইয়াত বাচ্ছাৰ খেলিব ডাঙৰেও খেলিবৰ কাৰণে জুলনা বনাই থৈ দিছে মানে খামৰেঙা ৰিজৰ্টটোৰ ভিতৰত আৰু লগতে ইয়াতে ৰবটৰ গছবোৰ যে দেখিছে সেইবোৰ আৰু বেছি ধুনীয়া এইটো বেলেগ ধৰণে জুলা বুলি কয় मोबाइल से मोबाइल को टक्कर ड्यूटी हम्मा kita sana kita hम्मा tatim beli aja kata babu katim sini puanai এটা চকেট খাই আছে কেনেকৈ খাবা আমাৰ বহুত ডাঙৰ মানুহ ভাত খাব বহিছে চিকেন আৰু গাহৰি নোখোৱা আজি নিখাও গাহৰি বাদ দিলো আজি পুৰা পাপৰ খাম বাবু পাপৰ খাব ফাইনেলি অপেক্ষাৰ অন্ত পৰিল ৰাইজ আহি পালে আমাৰ খোৱা আমি অৰ্ডাৰ কৰিছিলোঁ 3টা চিকেন থালি আৰু লগতে বহুত কিবা কিবি দিয়ে ভেজ থালি ল'লেও মই যেতিয়া আগৰবাৰ আহিছিলোঁ লগৰজনীৰ লগত আৰু তাইৰ হাজবেণ্ডৰ লগত তেতিয়া মানে ইয়াত মই ভেজ খাইছিলোঁ শাওন মাহ আছিলে বুলি কিন্তু এইবাৰ মই ভাবিছোঁ ইয়াত খাম চিকেন খাম আৰু কি খাম ভাবিছোঁ যিহেতু মই এইবোৰ বেলেগ বেলেগ বস্তু নাখাওঁ তো সেইটো কাৰণে ভাবিলোঁ যে চিকেনটো খাই লওঁ আৰু লগতে সৰু মাছ খাব বৰমন আৰু সৰু মাছটো বহুত টেষ্টি বনাই ইয়াতে মানে গৰম গৰম ভাজি দিয়ে আৰু কি ক'ম এই গছৰ তলত খোলা একদম তাতে ইমান ডাঙৰ এটা জাগা দিছে আৰু ধুনীয়াকৈ খোৱা আৰু খোৱাহে কথা আৰু মানে নেচাৰৰ মাজত তাৰপিছত আৰু মেইন কথাটো কি জানেনে ইয়াতে একদম ফেঞ্চি নহয় যেনেকৈ ৰেষ্টুৰেণ্টত গ'লে এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগে সেনেকুৱা একো নহয় একদম ঘৰুৱা মতে যোৱা বহা খোৱা আৰু তাৰে মানুহখিনিও বহুত ভাল বিহেভিয়াৰ চ' সেয়াই আৰু বহুত ভাল লাগিলে গৈ কেনে খাই থকাৰ মাজতে সৰু মাছো অৰ্ডাৰ দি দিছিলোঁ গাইজ আহি পালে সেইটোও আৰু সেইটোও লৈছোঁ আমি লৈহে আছোঁ আৰু তেতিয়াৰ পৰা চ' আপোনালোকেও চাওক এনজয় কৰক আমাৰ খোৱাটো চাব নালাগে বাৰু খালি এই ওচৰে পাজৰৰ জেগাখিনি চাওক কি ধুনীয়া মানে বেলেগ ধৰণৰ শান্তি আছে আহিব কেতিয়াবা খালি এটা বস্তু কওঁ ৰাইজ ইয়াতে অলপমান দামটো বেছি নৰ্মেল এজনৰ মানে 500 মান ল'ব চিকেন আৰু চিকেন ভাত খালে আমি বাৰু এক্সট্ৰা ফিছ লৈছোঁ কাৰণে বেলেগ কথা এনেকৈ ধুনীয়াকৈ ৰাস্তাত নাচনিও দেখিলোঁ ৰাইজ একদম বিহু ভাইব আহি গৈছে আজি ৰাইজ আহি পালোঁ ৰুম আৰু কি ক'ম ৰাইজ কি ক'ম ইমান ধুনীয়া লাগে মোৰ সেই জাগাটোত যায় আৰু এতিয়াতো বহাগ ফুল চুল ফুলি আছে পুৰা গছ গছনিৰ কালাৰে চেঞ্জ লগতে পানী চানী মানে এভৰিথিং বহুত ধুনীয়া লাইক আমাৰ গুৱাহাটীৰ পৰা বহুত দূৰো নহয় অলপ দূৰ হয় মই বেছি ভিডিঅ' ল'ব নোৱাৰিলোঁ কাৰণ মই ইমানেই ধুনীয়া জাগাত গৈছোঁ আজি মই যাই নিজে মানে কি কয় এইটো সোমাই গৈছোঁ জাগা চাব ইমান ধুনীয়া লাগিছে তো আৰু স্পেচিয়েলি এতিয়াৰ সময়ত বহাগ বিহুৰ সময়ত গ'লে মানে আৰু বেছি ধুনীয়া হয় ন নেচাৰ প্ৰকৃতি বহুত ধুনীয়া হৈ থাকে তো সেয়াই মানে কি লাকি আমি যে আমি ইমান ওচৰতে ইমান ধুনীয়া ধুনীয়া জাগা চাব পাওঁ ৰাইজ বৰষুণ আৰু কাৰেণ্ট নাই 4-5 ঘণ্টা হৈ গ'ল তো আজি খোৱা কি হ'ব নাজানো কিন্তু আহি অলপমান শুই গ'লোঁ ভাবিছিলোঁ উঠি কেনে কিবা কিবি বনাম
উপায় নাই। কালিৰে পৰা কি হ'ল আপোনালোকক মই ষ্টাৰ্টিঙৰ পৰা কৈ আছোঁ। বৰ্তমান মই ওলাই গৈছিলোঁ বাহিৰত আৰু আহি পালোঁ ৰুম। এয়া আনিছোঁ কিবা কিবি, মানে এনেই আৰু গধূলি ওলাই যাওঁ অলপমান, চকলেট আৰু এতিয়া এইটো আলু চপ। তো এতিয়া এইটো খাম। তাৰমানে কি হৈছে, কালি যেতিয়া মই ভিডিঅ'টো বনালোঁ তাৰে পিছৰে পৰা লাইন নাই আহা। না মোৰ এইটো মোবাইলত চাৰ্জ আছে, না মোৰ আৰুটো মোবাইল ক'ত গ'ল, সেইটো মোবাইলত চাৰ্জ আছে। সেইটো মোবাইলত যিমান চাৰ্জ আছিলে ৰাতিপুৱালৈকে মই ফোনত অকল চলাইছোঁ, আৰু ৰাতি সেইটো মোবাইল দিয়ে মই ৰেকৰ্ডো কৰিছোঁ যেতিয়া আন্ধাৰ হৈ গৈছিলে চব তেতিয়া। আৰু ৰাতিটো মই একো খোৱা নহ'ল, শুই গ'লোঁ। ভাবিছোঁ লাইন আহিব বুলি, নাহিলে। তাৰপিছত এতিয়া কি কৰিছোঁ, দুপৰীয়া সময়ত 3টামান বজাত কাৰেণ্ট আহিছে আৰু 3টা বজাত মই ভাত বনাইছোঁ। তাৰপিছত ভাত খাইছোঁ। ভাবি চাইছেনে, মানে মানুহক গুৱাহাটীত আগতে ইমান বানপানী হোৱা নাছিলে। এতিয়া যিমান ফ্লাইঅভাৰ বনি গৈছে বা যিমান স্মাৰ্ট কৰি দিছে, সিমান বেছি পানীৰ প্ৰব্লেম মানে হৈ গৈছে। কাৰণ আমিও সৰুৰ পৰা পানী পাইছোঁ, গুৱাহাটীত পানী নোহোৱা নহয়, কিন্তু ইমান নহয়, মানে ইমান বেছি ৰাস্তাই ঘাটে য'ত য'ত হ'ব নালাগে। মালিগাঁৱত পানী হৈ গৈছে। মালিগাঁৱততো এজনী ছোৱালীটো মানে ড্ৰেইনত পৰি গ'ল। হেৰিত মানে যোনখিনিত পৰিছে আমি সেইফালেদি অহা যোৱা কৰিয়ে থাকোঁ, আৰু সেই জেগাটো সঁচাকৈ কৈছোঁ, সেই জেগাটোত পানী হোৱা নাছিলে আগত। এতিয়া নাজানো কেনেকৈ পানী হ'ল আৰু এইটো অঘটন ঘটি গ'ল। তো যিয়ে নহওক বেয়াও লাগিছে, নিজৰ জেগা হয় আৰু তাৰে মানে এনেকৈ কিবা এটা অঘটন ঘটিলে। যদিও মই ছোৱালীটোক চিনি নাপাওঁ, বাট ঘটনাটো ঘটিছে ন বানপানীৰ কাৰণে, সেইটো কাৰণে অলপ বেয়া লাগিছে। বাকী যিয়ে নহওক, এতিয়া মই মোবাইল দুটা চাৰ্জ দি দিছোঁ, সেইটোত 100% কৰি দিছোঁ। যদি আজিও বৰষুণ দি আছে, মই ভিজিছোঁ অলপ অলপ বাহিৰত যাওঁতে। তো আজিও যদি বৰষুণ দিয়ে তো আজি বাচি যাম বাৰু। এই মোবাইলটো মই জল্দি ভিডিঅ' এডিট কৰি আপলোড কৰোঁ, কাৰণ মই কালি এডিট কৰিয়ে আছিলোঁ, লাইন গুচি গ'ল আৰু লাইন নাহিলে, আৰু তাৰপিছত সেনেকৈ থাকি গ'ল। চ' এতিয়া সেইটো আপলোড কৰোঁ এই ভিডিঅ'টো। আৰু কি, আৰু আহিব ভিডিঅ' চাব। মই যেতিয়াই দোকান যাওঁ তেতিয়াই বিস্কিট লৈ আনো। আজি 2 পেকেট বিস্কিট জমা হৈ আছে, কাৰণ কুকুৰজনী বাহিৰত নাই দিবৰ কাৰণে। চ' সেইটো আজিও বিচাৰি গৈছোঁ। এতিয়া অলপ পিছত মই আৰু বিচাৰি যাম, যদি পাওঁ দি দিম এক পেকেট কালি দি দিম। ৰখি থাকে মানে তাই মোৰ কাৰণে। ৰাইজ, এইমাত্ৰ এটা বৰ ইণ্টাৰেষ্টিং ঘটনা হ'ল। মই শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো বনালোঁ, নহ'লে মই ভিডিঅ'টো শেষে কৰি দিছিলোঁ। মই চপ আনিছোঁ, চপ খাই আছোঁ আৰু ভাবিছোঁ মই চাহ খাম। আৰু মোৰ নিচিনা কোন আছে চাহ লাভাৰ, যোনে চাহ নহ'লে থাকিব নোৱাৰে। মই মুম্বাই যেতিয়া গৈছোঁ আৰু মই যেতিয়া চাহ খাব পোৱা নাই, মোৰ মাথাই বিষাইছে নে মোৰ বেয়াই লাগিছে নে মাথাই ঘূৰাইছে নে কিবা কমজোৰ লাগি গৈছে। মানে বেয়া স্বভাৱ হয়, মই কোৱা নাই ভাল স্বভাৱ বুলি, কিন্তু মই ভাল পাওঁ। এইটো মোৰ স্বভাৱ হয়, মই ইমান ভাল পাওঁ চাহ খাই। ভাল পাওঁ মানে ফেভৰেট নহয়, কিন্তু যদি নাখাওঁ মই তেতিয়া গম পাওঁ, মানে কমিটো মেহচুচ কৰোঁ যে নাই, এই বস্তুটো খোৱা নাই কাৰণে আজি এনেকুৱা কমি হৈছে মোৰ। মানে মাথা চাথা বিষাই যায়, একদম কিবা ডাউন ফিল হৈ থাকে। চ' চাহটো মোক লাগিব। তো এতিয়া কথাটো হ'ল যে চেনি নাই হা, তো মইতো দোকানৰ পৰা আহিলোঁ, এতিয়া চেনি অনা নহ'ল। সেইকাৰণে কি কৰিছোঁ, মই এইটো খাই দিলোঁ। মই বোলে চাহ নাখাওঁ আৰু এইটো আধা খাই দিলোঁ। নকুল দানাটো জানে, নকুল দানা আছিলে। মই ইমান চাহ খাব মন গৈছে, মই নকুল দানা দেখা পালোঁ। নকুল দানা দি মই এনেকৈ ধুনীয়াকৈ চাহ বনাই লৈছোঁ, লাল চাহ। ধুনীয়া মিঠা হৈছে। এটা বস্তু, আজি এটা ভিডিঅ' চালোঁ হা, ভিডিঅ'টোত মানে যোনটো আমাৰ কাটা চামুচ থাকে, কাটা চামুচ আৰু নৰ্মেল চামুচ, যোনটো নৰ্মেল চামুচ চাট, এই যে কিবা খাওঁ যে সেইটো চামুচটো, তো সেই দুটাও মানে ছ'চাইটিটো হ'ল নৰ্মেল চামুচটো, যোনটো নৰ্মেল মানুহ খায়।
কিন্তু মই হ'লোঁ কাটা চামুচ এতিয়া ছ'চাইটিয়ে মোক বনাব বিচাৰি আছে নৰ্মেল চামুচটো কিন্তু এতিয়া মই নহয়হে নৰ্মেল চামুচ মই কাটা চামুচ হয় তো এতিয়া মই জানো বেলেগৰ নিচিনা মই সেইটো দি পনীয়া বস্তু উঠাই খাব নোৱাৰোঁ কিন্তু মই চাওমিন ম'ম'টো খাব পাৰোঁ সেইটো মোৰ খাচিয়ত হয় নে নহয় চ' এইটো বস্তু মই শিকিছোঁ ভিডিঅ' এটাৰ পৰা কেনে এনেও চেল্ফ লাভ বহুত ইম্পৰ্টেণ্ট হয় বাই বাই